ঠিকে আছে আমাৰ, বাট ইয়াতে তোমাৰ ষ্ট'ৰ এড হৈ আছে, চ' এইটো গুচাই দিবা, ঠিক আছে। এইটো গুচাবৰ কাৰণে কি কৰিবা, তোমাৰ ৱেবছাইটত যোৱা, ৱেবছাইটত যাই কিনে ষ্ট'ৰত ক্লিক কৰিবা, চাইটো ষ্ট'ৰত ক্লিক কৰি কিনে ইয়াতে তোমাৰ ৱেবছাইট আহিব বা কিবা বেলেগ দেখা হ'ব, চ' তুমি ইয়াতে কাট কৰি দিবা। কাট কৰি দিলে মই ইয়াতে গোটেই কাট হৈ গৈছে, আই থিংক তোমাৰ যাতে কাট হৈ নাযায়। চ' ৱেবছাইটৰ এইটো তলত কিবা থাকিব, ৰিমুভ ৱেবছাইট বা থ্ৰী ডট কিবা থাকিব, তাতে ক্লিক কৰি তোমাৰ ৱেবছাইটৰ যিটো ৰিমুভ ৱেবছাইট নহয়, ৰিমুভ ষ্ট'ৰ বোলা থাকিব কিবা, চ' তাতে ক্লিক কৰি তোমাৰ ৱেবছাইটটো গুচাই দিবা, তোমাৰ এৰে পৰা ৱেবছাইটটো নহয় ষ্ট'ৰটো গুচাই দিবা। কিন্তু তোমাৰ ফিলিং অভাৰৱেলম, ঠিকে আছে এভৰিথিং। ইয়াতে অলপ মাজতে এটা আই থিংক স্পেচ দি দিবা, ঠিক আছে। এইটো লগালগ লাগি আছে, এটা স্পেচ দি দিবা ইয়াতে, এইটো আৰু এইটো গোটেইকেইটাৰ মাজত স্পেচ দি দিবা, টিক আৰু টেক্সটৰ মাজত। ইয়াতে তোমাৰ ইমেইল এড্ৰেছৰ তলত u@email আছে, ইয়াতে লিখিবা এণ্টাৰ ইউৰ বেষ্ট ইমেইল এড্ৰেছ, লিখি দিলা ইয়াতে। এভৰিথিং ঠিকে আছে ইয়াতে গোটেইখিনি। এইটো অলপ তলত আহিছে, চ' তুমি এইটো মিলোৱা, এইটো অলপ তলত দেখা আনিছোঁ, বুজি পাইছা গোটেইকেইটাতকৈ। চ' এইটো অলপ আই থিংক গোটেইকেইটা চিলেক্ট কৰিবা, গোটেইকেইটা চিলেক্ট কৰি অলপমান নামৰ ওপৰত দি দিবা, এইটোৰ লগত মিলাই দিবা। ফুটাৰটো ইমান ডাঙৰ কিয় কৰিছা তুমি? বহুত ডাঙৰ হৈছে, ফুটাৰ এনেকৈ নাৰাখে। দেখাত বহুত ভাল হৈছে দিয়াচোন, বাট একচুৱেলি বহুত ডাঙৰ ফুটাৰ হৈছে। আই থিংক এইখিনি এটা বেলেগ ছেকশ্যনত আছিল, তুমি ফুটাৰত এড কৰিছা, ফুটাৰৰ লগতে এড কৰি দিছা। এইটো তোমাৰ ওপৰৰ ছেকশ্যনত থাকিব লাগিছিল, ঠিক আছে। এণ্ড তোমাৰ তলত এইখিনি দিলে মোৰ মতে ঠিকে হ'লা হয়। এইখিনি কিডনী লাইভ এৰে ষ্টাৰ্ট কৰি লিগেলক লিখি দিলা, আৰু তোমাৰ 2026 লিণ্ডা মাইটেন কপিৰাইট কিবা কিবি থাকে যে, অল ৰাইট ৰিজাৰ্ভছ 2026 দি দিলা। দেন বাকী ইমান দিব নালাগিছিল মোৰ মতে, বেছি হৈ গৈছে। এভৰিথিং ইন দিছ চাইট ইজ এডুকেশ্যনেল পাৰ্পাছেছ, য়েছ। তুমি এইটো এড কৰি দিলা একদম তলত, এইটোৰ তলত ইয়াতে তুমি কিবা এড কৰিছা, তাৰ তলত তুমি ইয়াতে এড কৰি দিলা, এভৰিথিং ইন দিছ চাইট ইজ এড ফৰ পাৰ্পাছেছ। চ' এনেকৈ তোমাৰ অলপ বহুত টাইম, মানে তোমাৰ স্পেচ বহুত খাই দিছিল মোৰ মতে। এইটো তুমি চেঞ্জ কৰি দিবা। এইটো ইয়াতেও আছে। চ' তুমি যেতিয়া ব্লগ লিখিবা তেতিয়া তোমাৰ প্ৰব্লেম হ'ব। ব্লগতো তোমাৰ ব্লগতো তোমাৰ ইমেইল অপটিনৰ ফৰ্ম থাকিব। ব্লগ যিটো তুমি ক্ৰিয়েট কৰিবা, ছেকেণ্ড ছেকশ্যন কপি পেষ্টকৈ কৰিম, যেনেকৈ আমাৰ উইজেটৰ কথা আছিল সেনেকৈ। উইজেট যেনেকৈ আমি পেষ্ট কৰি থকা আছিলোঁ, পেষ্ট কৰিম, তুমি নাজানা এতিয়া, বাট যেনেকৈ পেষ্ট কৰিম উইজেট, সেনেকৈ আমি আমাৰ ব্লগত যিটো আমাৰ ইবুক আছে, ইবুক পেষ্ট কৰিম ছেকেণ্ড ছেকশ্যন। তেতিয়া প্ৰব্লেমেটিক আহিব, দুটা বস্তু ছেইম বস্তু থাকিব দুটাত, এটা পেজত দুটা বুলি ইমেইল অপটিনৰ ফৰ্ম থাকে, তেতিয়া প্ৰব্লেম আহিব। যেনেকৈ চেণ্ড মি দ্য গাইড, ফ্ৰী গাইড ইয়াতে আছে, তাৰ তলত তুমি এগেইন ইমেইল দিবা দিছা, তেনেহ'লে তাতে ক'ত ক্লিক কৰিব, এইটো কনফিউজ ন এইটো। ফ্ৰী গাইডতো তোমাৰ এইটো ফৰ্ম আছে, এইটো তুমি অলপ ওপৰত দি দিবা, এইটো অলপ ওপৰত উঠাই ল'বা। এণ্ড এভৰিথিং ঠিকে আছে। ইয়াতে তোমাৰ ফ্ৰী গাইডৰ তলত এইটো IAP লিখি হোৱা নাই, এইটো বল্ড আছে, তুমি এইটো বল্ডটো গুচাই দিবা, ঠিক আছে। কাৰণ এইটো চকু যাব লাগে ফাৰ্ষ্ট, এইটো নাযায়, যাই আছে চকুত, এইটোত চকু যাই আছে। এগেইন তোমাৰ ইয়াতে বাটন আছে, বাট তলত এগেইন এটা বাটন আছে। চ' এইটো একচুৱেলি কনফিউজ কৰি থাকিব তোমাৰ ইউজাৰক। ৰিডাৰছো কণ্টেক্টত তোমাৰ লেটছ ফিগাৰ ইট আউট, বহুত সৰু, যিটো মোৰ লেপটপত আছে ডেস্কটপ ছাইডত। চ' এইটো তুমি গোটেই ব্লিড এইখিনিৰ পৰা এইখিনিলৈকে দিব পাৰা, বুজি পাইছা। তুমি মাজত দি দিছা, চ' তুমি অলপ টানি এইখিনিলৈ এইখিনি দি দিবা অলপ, তেনেকৈ মই শিকা আছিলোঁ, দুটা ছাইডত এৰি কিনে দুটা ব্লেক পৰ্চন এৰি কিনে, বক্স এৰি কিনে তেনেকৈ দি দিলা। তাৰপিছত এইটো অলপ বহুত হেৰিকৈ দিছা, তুমি ইম্পেক্ট কৰি দিছা অলপমান, এইটো অলপ টানি কিনে এইখিনি দি দিলা, এইটো ঠিকে আছে মোৰ মতে। দেন তাৰপিছত অভাৰঅল মাজত আনি দিলা, মানে এইফালে অলপ স্পেচ দি দিবা, এইটো যিটো কালাৰ আছে এইফালে দি দিবা, এইখিনিমান কালাৰ কৰি দিবা। দেন তাৰপিছত গোটেইখিনি মাজত থৈ দিলা, বুজি পাইছা। এইটো কিন্তু বেছি ভাল দেখাব মোৰ মতে। গেট ইন টাচ উইথ ৰিড এভৰি মেছেজ, এণ্ড এইটো এলাইনড হোৱা নাই, তুমি এইটো অলপ ছাইডত দি দিবা, এণ্ড এইটো অলপ ছাইডত দি দিবা, তেনেকৈ তোমাৰ এলাইনড হৈ যাব। এণ্ড তাৰপিছত কণ্টেক্ট পেজৰ তলত ইয়াতে আছে হোম ফ্ৰী গাইড, চ' আই থিংক এইটো কোনো নিড নাই।
কভাৰ তোমাৰ ভুল হৈছে হোম ফ্ৰী গেট চ' এইটো কাটি দিবা এইটো দৰকাৰ নাই ইয়াতে তাৰ মাজত তোমাৰ এই গেট ইণ্টাৰচেটৰ পলিচি টাৰ্মছ এণ্ড ডিছক্ৰিপশ্যনছ আছে এইটো বা কেনেকৈ আহিলে ইয়াতে মোৰ মতে এইটো গুচাই দিয়া ওপৰত আছেইতো এইটো গুচাই দিয়া এইখিনি নালাগে টাৰ্মছ এণ্ড কণ্ডিশ্যনছ এইটো নালাগে এণ্ড ক্লিয়াৰ গাইডেঞ্চ ছেফ চইচেছ তাৰ ওপৰত ট্ৰেন্সপাৰেঞ্চি ফাৰ্ষ্ট এইটো বল্ড আছে তুমি এইটো বল্ড গুচাই দিবা ঠিক আছে এইটো বল্ড গুচাই দিবা বেলেগ বনাইছা দেই ক'ব লাগিব এইটো মজা বনাইছা বাপৰে কেনেকৈ যে বনাইছা কেনেকৈ বনাইছা তুমি এইবোৰ মই নলোঁ এইটো এতিয়াও আছে তোমাৰ ডিছক্লেমাৰত টাৰ্মছ এণ্ড কণ্ডিশ্যনছ এইবিলাকো আছে মোৰ মতে গুচাই দিলে ভাল কাৰণ ওপৰতো আছে তলতো আছে যদি যাব লাগে তলৰ পৰা চাই ল'ব এৰে পৰা চাই ল'ব পলিচি এভৰিথিং ঠিকে আছে একদম এইটোৰ লগত লাগি আছে চ' তুমি একেটা কাম কৰিবা গোটেইকেইটা মাউচেদি এনেকৈ গোটেইকেইটা চিলেক্ট কৰিবা চিলেক্ট কৰি পিনে অলপমান তল পিনে টানি এইখিনিমান স্পেচ ৰাখি দিবা ওপৰত এনেকৈ অলপ প্ৰফেচনেল দেখা হ'ব এইটো প্ৰাইভেচি পলিচিত হোম ফ্ৰী গাইড কিবা আছে এইটো কাটি দিবা নালাগে আই থিংক প্ৰাইভেচি পলিচি এইটো কালাৰফুল আছে এণ্ড যদি টাৰ্মছ অফ ইউজেছ যাওঁ এইটো কালাৰফুল নহয় এণ্ড এইটো সৰু হয় চ' তুমি এইটো ডাঙৰ কৰি দিবা অলপমান এইটো কালাৰফুল সেইটো ছেইম কালাৰ কৰি দিবা ছেইম এজ প্ৰাইভেচি পলিচি এণ্ড ঠিকে আছে তোমাৰ ওপৰত অলপ স্পেচ এড কৰি দিলা এইটো অলপ স্পেচ কম কৰি দিলে ইয়াতে হোম পেজৰ কিবা এটা বাটন এটা আছে গুচাই দিবা তোমাৰ এভৰি পেজত থাকিব নালাগে জাষ্ট এইটো হোম পেজত তুমি এড কৰি দিলা বুজি পাইছা এণ্ড এইবিলাক তোমাক ক'লোৱে মই কি প্ৰব্লেম হৈছে এটা কাম কৰিবা এইটো তোমাৰ গ্ৰীণ কালাৰ আছে ন গ্ৰীণ কালাৰ অলপমান গ্ৰীণ ব্লুইছ কালাৰ আছে তাৰে ওপৰত তোমাৰ ব্লেকিছ কালাৰ আছে এইটো কমকৈ চকুত দেখা পৰে বুজি পাইছা চ' তুমি টাইম ওলাই কিনে এইটো কালাৰ অলপ ছফ্ট হোৱাইট ৰাখি দিবা এইটো তুমি ফুল হোৱাইট ৰাখিবা এইটো ছফ্ট হোৱাইট এইটো ফুল হোৱাইট এনেকেইটা ছফ্ট হোৱাইট বুজি পাইছা এণ্ড এইটোও ছফ্ট হোৱাইট ৰাখি দিবা বা ব্লেক থকাৰ কথা নাই অলপ সৰু কৰি দিলা এইটো নাই লেপটপত ঠিকে আছে এতিয়া মজা 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 মজা